শিৱসাগৰত আইডি সংস্থাপন সন্দৰ্ভত তিনিজনক জেললৈ প্ৰেৰণ আন এজনক 4 দিনৰ বাবে জিম্মাত লয় আৰক্ষীয়ে নিৰ্দোষী লোকক আলফা সজোৱাৰ অভিযোগ পৰিয়ালৰ লগতে ৰাইজৰ শিৱসাগৰত আলফা স্বাধীনে বোমা সংস্থাপন কৰাৰ ঘটনা সন্দৰ্ভত শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিটুল বৰুৱাক নিৰ্দোষী বুলি দাবী কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে যাক লৈ দুয়োখন জিলাতে চেপা উত্তেজনা অব্যাহত আছে উল্লেখ্য যে শিৱসাগৰত আইডি সংস্থাপন সন্দৰ্ভত যোৱা 18 আগষ্টত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 4 গৰাকী ব্যক্তি ক্ৰমে সমীৰ আহমেদ মিণ্টু চেতিয়া ৰাজীৱ কলিতা আৰু বিটুল বৰুৱাক ইয়াৰে সমীৰ আহমেদ মিণ্টু চেতিয়া আৰু ৰাজীৱ কলিতাক বিগত 19 আগষ্টত জেললৈ প্ৰেৰণ কৰা হয় লগতে বিটুল বৰুৱাক আদালতত হাজিৰ কৰোৱাই অধিক জেৰাৰ বাবে 4 দিনৰ বাবে জিম্মাত লয় শিৱসাগৰ সদৰ আৰক্ষীয়ে জানিব পৰা মতে বিটুল বৰুৱাক কোন ঠাইত ৰখা হৈছে আৰক্ষীয়ে এই বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰা নাছিল শেহতীয়াভাৱে পত্নীয়ে স্বামীৰ সন্ধান বিচাৰি উলিয়াই নিৰ্দোষী লোকক আলফা সজোৱাৰ অভিযোগ পৰিয়ালৰ লগতে ৰাইজৰ শিৱসাগৰ সদৰ থানাত বিটুল বৰুৱাৰ মুক্তি বিচাৰি উপস্থিত হৈ চৰাইদেউ জিলা মথুৰাপুৰ লেঙিবৰৰ বহু সংখ্যক লোক লেঙিবৰৰ নিবাসী বিটুল বৰুৱা আলফা স্বাধীনৰ সৈতে জড়িত নহয় বুলি বিটুল বৰুৱাৰ পত্নী পূৰ্ণিমা বৰুৱাই দাবী কৰে আনহাতে তেওঁৰ বহু আত্মীয় স্বজন আৰু গাঁওবাসী ৰাইজে শিৱসাগৰ সদৰ থানাৰ সন্মুখলৈ আহি বিটুল বৰুৱা বোমা স্থাপনৰ সৈতে জড়িত নহয় বুলি আৰক্ষীৰ ওপৰত ৰাইজ ক্ষুব্ধ হৈ পৰিছে ইয়াৰ পিছত 16 তাৰিখে 17 তাৰিখে থাকি 18 তাৰিখৰ দিনা ৰাতিপুৱা মানুহজনে বাগানলৈ গুচি যায় দৰৱ মাৰিবলৈ কাৰণে দৰৱ মাৰি থকা অৱস্থাত ছাৰ সদৰ থানা পুলিচ আৰক্ষী থানাৰ পৰা গৈ কিনে মানে সিহঁতে ক'লে মোক বোলে আপোনাৰ মানুহজন আছে নাই ঘৰত মই মানুহজন নাই দৰৱ মাৰিবলৈ গৈছে আপুনি মতাই দিব পাৰিব নেকি তেতিয়া মই সুধিছোঁ আপোনালোকে ক'ৰ পৰা আহিছে তেতিয়া কৈছে আমি শিৱসাগৰ সদৰ থানাৰ পৰা আহিছোঁ মথুৰাপুৰ থানালৈ বোলে আপোনালোকৰ মানুহজনক নিবলৈ আহিছোঁ কথা কিছুমান পাতিবলগীয়া আছে মানুহজনৰ লগত আমাৰ ওপৰলা ছাৰ এজন আহিছে তেওঁ মাতিছে বুলি ক'লে মই সুধিলোঁ আপোনালোকে যে লৈ গৈছে আমি আনিবলৈ যাম নেকি মানুহজনক নালাগে বোলে আপোনালোকে আনিবলৈ যাবলৈ আমি ৰাখি যামহি বুলি ক'লে ৰাখি যামহি বুলি কোৱাৰ পাছত মই সন্ধিয়ালৈকে চালোঁ কোনো খবৰ নাপালোঁ মানুহজনক তাৰপিছত মথুৰাপুৰ থানাত খবৰ কৰিছোঁ তাত নাই নিয়া লাষ্টতে আমাৰ ঘৰৰ ওচৰৰে মানুহজন তাৰমানে ইয়াত থাকেহি শিৱসাগৰত তেওঁক ফোন কৰিছোঁ তেওঁ কৈছে বোলে সদৰ থানালৈ পঠাইছোঁ মই সদৰ থানালৈ আহি কিনে তেওঁ কৈছে বোলে আমি ইয়ালৈ অনা নাই পুলিচে কৈছে ইয়ালৈ অনা নাই ইয়াত নাই মানুহজন বুলি ক'লে তাৰপিছতো কোনো গম নাপাই কিনে বহুত নিশা সেইদিনাখন নিশা 18 তাৰিখে দিনা নিশা মোক ফোন কৰি কিনে জনাইছে দাদা এজনে যে হয় সদৰ থানাতে তেওঁ আছে ৰাখিছে বুলি কৈ কিনে সেই 18 তাৰিখৰ দিনাখনৰ পৰা মানুহজনক ঘৰলৈ যাবলৈ দিয়া নাই ইয়াত শুনিছোঁ মাৰথান জেৰা চলাই আছে তেওঁৰ ওপৰত কিয় ধৰিছে জনাইছে নেকি তেওঁক আলফা সন্দৰ্ভত ধৰা হৈছে আলফাৰ লগত যোগাযোগ আছে বুলি আগত তেনেকুৱা কোনো ধৰণৰ তেওঁ কোনো দিনা ৰেকৰ্ড নাই পুলিচে নাই নাই ৰখা নাই মোবাইলটো তেওঁ কি কাৰণে ৰাখি থ'লে সেইটো মই নাজানো সেইটো মথুৰাপুৰত ৰাখি থৈছিলে এতিয়া আলফাৰ লগত জড়িত নি আপোনাৰ স্বামী নহয় এইটো গোটেই গাঁৱৰ ৰাইজে এইটো কাৰণে আহিছে যে মোৰ মানুহজন কেনেকুৱা ইহঁতে জানে ওচৰ চুবুৰীয়া মানুহ তেওঁলোকে দাবী কৰি ক'ব পাৰিব যে মোৰ মানুহজন আলফাৰ লগত কোনো ধৰণৰ জড়িত নাই কোন স্থানৰ ঘৰ আপোনালোকৰ আমাৰ লেঙিবৰ চৰাইদেউ হয় ইয়াৰ পূৰ্বে আলফা বা এনেকুৱা ধৰণৰ গোচৰত আটক বা আৰক্ষীয়ে ধৰিছিলে নি কৰা নাই আটক কৰা নাই তেনেকৈ এইবাৰ প্ৰথম পৰিয়ালৰ কোনোবা আলফাৰ লগত আপোনালোকৰ পৰিয়ালৰ লগত নাই শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নিউজ 24 এনি